ভকতি বুলি কোৱা নহয়, সেইটোক পিখাচিনী ভকতি বুলি কোৱা হৈছে। সেইকাৰণে ভকতে কেতিয়াও মুক্তি বাঞ্ছা কৰিব নালাগে। জৈতে তৈতে গয়া জন্ম লঘু আপোন কৰ্মৰ গতি তৈতে তৈতে তোমাৰ চৰণে থাকিব দৃঢ় ভকতি। ভকতে সদায় ভকতি বিচাৰে। হে প্ৰভু, হে নাৰায়ণ, মোৰ কৰ্মৰ দুখত তুমি হয়তো মোক ছাগলী জন্ম দি দিবও আছে, এইটো তোমাৰ কথা। মোৰ কৰ্মৰ যদি দুখ আছে কিবা, তুমি মোক পশু জন্ম দি দিব আছা, কুকুৰ মেকুৰী বাঘ ছাগলী ভাত জেঠি এনেকুৱা কিবা কিবি জন্ম দি দিব পাৰা, তোমাৰ ইচ্ছা। কিন্তু এটা কথা মই তোমাক অনুৰোধ কৰিছোঁ প্ৰভু, যি যোনিতে লাগিলে মই যাওঁ, সেই যোনিটো যাতে তোমাৰ নাম স্মৰণ কৰাই ৰাখে, তোমাৰ ভকতি যাতে স্মৰণ হৈ থাকে। সেইকাৰণে জড় ভৰত নামৰ এজন হেৰি আছে, ভকত আছিল, এই ভাগৱতত আছে, চতুৰ্থ স্কন্ধ নেকি, চতুৰ্থ স্কন্ধ। তেওঁ হৰিণ জন্ম হোৱাৰ পিছতো ভক্তি তেওঁৰ স্মৰণ হৈ আছে, হৰিণ জন্ম লাভ কৰিছিল, কিন্তু তাতে তেওঁ ঈশ্বৰৰ ভকতিটো স্মৰণ হৈ আছে। সেইকাৰণে আমি এটাই বাঞ্ছা কৰিব লাগিব। এতিয়া আমি যে ভকতি কৰিছোঁ, আমাৰ কামনা আছে। ১৭ পুৰাণত বেদব্যাসে অকল কামনা যুক্ত কৰি দিলে। সেইকাৰণে জীৱবিলাক কামনাত বশীভূত হয়। ধনং দেহি পুত্ৰং দেহি, অকল লাগে 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 লাগে, অকল লাগে, টকা পইচা লাগে। কোনোবা 10 টকা এটা ইয়াত অৰিহণা দিছে, তেওঁৰ কামনা আছে যে ল'ৰাটো বা ছোৱালীজনী মেট্ৰিক পৰীক্ষা দিছে, যেনে তেনে প্ৰভু 5টা লেটাৰ, হয়নে বাৰু, 5টা লেটাৰ সহ বোলে ফাৰ্ষ্ট ডিভিজনত পাছ কৰাই দিবা।